আজি লৈ আহিছো গ্ৰামাৰ সিৰিজৰ তৃতীয়টো খণ্ড ইয়াৰ আগৰ খণ্ডটিত আমি আলোচনা কৰিছিলো ক্লাছ নাউন বা কমন নাউনৰ বিষয়ে ইতিমধ্যে বহুকেইগৰাকী শিক্ষাৰ্থীয়ে জনাইছে যে আমাৰ এই গ্ৰামাৰ সিৰিজটোৱে তেওঁলোকক সহায় কৰিব বুলি উপকৃত কৰিব বুলি তেওঁলোক আশাবাদী গতিকে আমাৰ গ্ৰামাৰ সিৰিজটো তেওঁলোকে নিয়মীয়াকৈ চাব নিয়মীয়াকৈ এই সিৰিজত অংশ ল'ব সেই কথাটিয়ে আচলতে নিঃসন্দেহে মোক সুখী কৰি তুলিছে লগতে উৎসাহীও কৰি তুলিছে গতিকে আজি লৈ আহিছো এই গ্ৰামাৰ সিৰিজৰ তৃতীয়টো খণ্ড ইয়াৰ আগৰ খণ্ডটিত যেহেতু আলোচনা কৰিছিলো ক্লাছ নাউন বা কমন নাউনৰ বিষয়ে গতিকে আজিৰ খণ্ডটিত আমি আলোচনা কৰিম প্ৰপাৰ নাউনৰ বিষয়ে শিক্ষাৰ্থীসকল তোমালোকে নিশ্চয় প্ৰপাৰ নাউনৰ কথা জানা কিঞ্চিত হলেও নহয় জানো ইয়াৰ আগৰ আলোচনাত যেতিয়া ক্লাছ নাউন বা কমন নাউনৰ বিষয়ে কৈছিলো তেতিয়া কৈছিলো যে ক্লাছ নাউন বা কমন নাউন হৈছে একে জাতীয় একে ধৰণৰ বা একে বৈশিষ্ট্য থকা একোটা শ্ৰেণী বা কেটেগৰীৰ নাম এতিয়া প্ৰপাৰ নাউন কি প্ৰপাৰ নাউন বুলি কওঁতে নামটোতেই গোটেই কথাটো সোমাই আছে যিদৰে কমন নাউন বা ক্লাছ নাউন বুলি ক'লে নামটোৱে গোটেই কথাটো কৈয়ে দিয়ে কমন একেই ক্লাছ শ্ৰেণী ঠিক তেনেকৈ প্ৰপাৰ নাউন বুলি কোৱাৰ লগে লগে নামটোতেই আমি কিঞ্চিত আভাস পাওঁৱেই যে প্ৰপাৰ নাউননো কি মৰমৰ শিক্ষাৰ্থীসকল যোৱাটো আলোচনাত কমন নাউন বা ক্লাছ নাউনৰ বিষয়ে যিসমূহ উদাহৰণ দিছিলো তোমালোকৰ নিশ্চয় মনত আছে ল'ৰা ছোৱালী পৰ্বত পাহাৰ নদী গছ গছনি ফুল জীৱ-জন্তু কুকুৰ মেকুৰী মানুহ কিতাপ চিনেমা ঠাই ইত্যাদি বিভিন্ন হ'ব পাৰে কমন নাউন বা ক্লাছ নাউনৰ উদাহৰণ এতিয়া চোৱা একোটা শ্ৰেণীৰ যেনেকৈ নাম থাকে একে বৈশিষ্ট্য থকা বা একে জাতীয় একোটা শ্ৰেণী বা কেটেগৰীৰ যেনেকৈ নাম থাকে যেনেকৈ কমন নাউন বা ক্লাছ নাউন আমি পাওঁ ঠিক তেনেকৈ সেই কমন নাউন বা ক্লাছ নাউনবোৰৰ একোটা নিজা নিৰ্দিষ্ট নামো থাকে যেনেকৈ এটা কমন নাউন হৈছে ল'ৰা এটা শ্ৰেণীৰ নাম কিন্তু মই যদি কওঁ ৰাহুল তেনেহলে ৰাহুল হ'ব এজন নিৰ্দিষ্ট ল'ৰাৰ নাম ল'ৰা কমন নাউন বয় তাৰ মাজৰে এজন নিৰ্দিষ্ট ল'ৰাৰ নাম হৈছে ৰাহুল গতিকে ৰাহুল হ'ব প্ৰপাৰ নাউন ঠিক একেদৰে অন্য এটা ক্লাছ নাউন বা কমন নাউন যদি আমি লওঁ ঠাই প্লেচ এটা কমন নাউন কিন্তু তাৰ মাজতো যদি মই কওঁ গুৱাহাটী এখন নিৰ্দিষ্ট ঠাইৰ নাম a particular name of a place গতিকে প্লেচ বুলি কওঁতে এটা শ্ৰেণীৰ নাম কমন নাউন কিন্তু ঠাই বা প্লেচৰ মাজৰ পৰা মই এখন নিৰ্দিষ্ট ঠাইৰ নাম কৈছো গুৱাহাটী গতিকে গুৱাহাটী হ'ব এক প্ৰপাৰ নাউন ৰিভাৰ নদী এটা কমন নাউন তাৰ মাজত যদি মই কওঁ ব্ৰহ্মপুত্ৰ এখন নিৰ্দিষ্ট নদীৰ নাম গতিকে ব্ৰহ্মপুত্ৰ হ'ব প্ৰপাৰ নাউন গতিকে এতিয়া নিশ্চয় শিক্ষাৰ্থীসকলে ধৰিব পাৰিছা প্ৰপাৰ নাউন হৈছে নিৰ্দিষ্ট কোনোবা মানুহৰ নাম ঠাইৰ নাম জীৱ-জন্তুৰ নাম নিৰ্দিষ্ট কোনোবা এপাহ ফুলৰ নাম এখন কিতাপৰ নাম এখন নদীৰ নাম নিৰ্দিষ্ট এখন চিনেমাৰ নাম সেয়াই হৈছে প্ৰপাৰ নাউন A proper noun is a specific name for a person, animal, place or a thing. যে প্ৰপাৰ নাউন হৈছে কোনোবা মানুহ জীৱ-জন্তু ঠাই বা কিবা বস্তুৰ একোটা নিৰ্দিষ্ট নাম মই যদি কৈছো বুক বা কিতাপ এটা কমন নাউন বা ক্লাছ নাউন কিন্তু তাৰ মাজতে মই যদি কওঁ অন্তৰীপ সেয়া হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এখন বিখ্যাত অসমীয়া উপন্যাস এখন নিৰ্দিষ্ট কিতাপৰ নাম গতিকে অন্তৰীপ হ'ব এটা প্ৰপাৰ নাউন মই যদি কৈছো চিনেমা সেইটো কমন নাউন বা ক্লাছ নাউন কিন্তু তাৰ মাজতে মই যদি কওঁ হালধীয়া চৰাই বা উধান খাই ৰৈ ৰৈ বিনালে সন্ধ্যাৰাগ এইসমূহ হৈছে একোখন নিৰ্দিষ্ট চিনেমাৰ নাম গতিকে এইসমূহ হ'ব প্ৰপাৰ নাউন মই যদি কওঁ পৰ্বত বা মাউণ্টেইন এটা কমন নাউন কিন্তু তাৰ মাজত যদি হিমালয় পৰ্বতৰ নামটো আমি লওঁ তেনেহলে হিমালয় হ'ব প্ৰপাৰ নাউন কাৰণ হিমালয় এটা নিৰ্দিষ্ট পৰ্বতৰ নাম ছোৱালী বা গাৰ্ল এটা কমন নাউন তাৰ মাজত বিভিন্ন ছোৱালীৰ আমি নিৰ্দিষ্ট নাম পাওঁ ৰীনা বিনা টিনা এইসমূহ হ'ব প্ৰপাৰ নাউন ফুল বা ফ্লাৱাৰ কমন নাউন গোলাপ তগৰ নাৰ্জী পদুম বকুল এইসমূহ একোপাহ নিৰ্দিষ্ট ফুলৰ নাম গতিকে এইসমূহ হ'ব প্ৰপাৰ নাউন এতিয়া নিশ্চয় শিক্ষাৰ্থীসকল তোমালোকে বুজিব পাৰিছা প্ৰপাৰ নাউন কি আৰু লগতে নিশ্চয় বুজি পাইছা কমন নাউন বা ক্লাছ নাউন আৰু প্ৰপাৰ নাউনৰ মাজত পাৰ্থক্য কি তোমালোকে মোলৈ উদাহৰণ লিখি পঠিয়াবা এনেকৈ লিখিবলৈ চেষ্টা কৰিবা যিদৰে মই আলোচনাটোত ক'ব বিচাৰিছো যেনেকৈ ল'ৰা
বা বয় কমন নাউন, ৰাহুল, হৰি, যদু, মধু এইসমূহ হৈছে একোজন নিৰ্দিষ্ট ল'ৰাৰ নাম আৰু সেয়া হ'ব প্ৰপাৰ নাউন। গতিকে তোমালোকে কমন নাউন আৰু প্ৰপাৰ নাউনৰ পাৰ্থক্য দেখুৱাই মোলৈ উদাহৰণ পঠিয়াবা। মই আগৰ নিচিনাকৈয়ে তোমালোকৰ লগত কথা পাতিম। পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰিম মেটেৰিয়েল নাউনৰ বিষয়ে। চাই থাকিবা আৰু আশা কৰিছো আজিৰ খণ্ডটি তোমালোকৰ বাবে সহায়ক হৈছে। যিহেতু এই গ্ৰামাৰ চিৰিজটো বিশেষকৈ শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰিয়েই প্ৰস্তুত কৰা হৈছে, গতিকে মই পোনপটীয়াকৈ তেওঁলোককেই সম্বোধন কৰিছো। তোমালোকে মোলৈ উত্তৰ পঠিয়াবা আৰু আমি আকৌ পৰৱৰ্তী খণ্ডত লগ পাম।